গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে মানুহ জাতি জীয়াই থাকিব নোৱাৰে। যোৱা 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ পাছদিনা অৰ্থাৎ 6 তাৰিখে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে যে মোৰ পিছফালে দেখিবলৈ পাইছে এই গছ গছনিসমূহ, যিবোৰ গছ পুলি আছে, ইয়াতে আম গছ আছে, এই গছ পুলিসমূহৰ ৰোপণৰ সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আৰু আপোনালোকে ইয়াতে ওপৰত দেখিবলৈ পাইছে কাৰেণ্টৰ তাঁৰ লাগি আছে। আৰু এই কাৰেণ্টৰ তাঁৰৰ তলত যদি গছ পুলি ৰোপণ কৰা হয়, তেনেহ'লে ভৱিষ্যতে কি হ'ব পাৰে আপোনালোকে নিজেই চিন্তা কৰক। কাৰণ কাৰেণ্টৰ তাঁৰৰ তলত যদি গছ পুলি ৰোপণ কৰা হয়, তেনেহ'লে এয়া নিশ্চয় ভৱিষ্যতে কাটিবলগীয়া হ'ব পাৰে। নিশ্চয় এই গছ পুলি কাটিবলগীয়া হ'ব, কাৰণ গছ পুলি এই যিবোৰ আম গছ, কঁঠাল গছ, এই কঁঠাল গছ বা আম গছবোৰ বহুত ওখ হয়, বহুত ডাঙৰ হয়। আৰু এই আম গছবোৰ যেতিয়া ওখ হ'ব, এই কাৰেণ্টটোতকৈ বেছি ওখ হ'বগৈ। যেতিয়া এই আম গছ বা কঁঠাল গছসমূহ, বিভিন্ন যিবোৰ ওখ গছ আছে, সেই গছবোৰ যেতিয়া ওখ হ'বগৈ, তেতিয়া কাৰেণ্টটোতকৈ বেছি ওখ হ'ব। তেতিয়াতো নিশ্চয় এই গছসমূহ কাটিবলগীয়া হ'ব। গতিকে মই 6 তাৰিখে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এই গছ পুলিসমূহ এটা সঠিক স্থানত, এটা সঠিক জেগাত ৰোপণ কৰাৰ বাবে অনুৰোধ কৰিছিলোঁ আমাৰ ধুবুৰী প্ৰশাসন তথা গৌৰীপুৰ পৌৰসভা, আমাৰ APDCL, তাৰ পাছতে ইয়াতে কোনে ৰোপণ কৰিছে, ডাক্তৰ পান্নালাল ওছৱাল মেম'ৰিয়েল কমিটি ধুবুৰী অসম আৰু শংকৰদেৱ শিশু নিকেতন গৌৰীপুৰ। তেওঁলোকে উদ্যোগ লৈছে এটা ভাল পদক্ষেপ, পৰিৱেশ সংৰক্ষণৰ কাৰণে তেওঁলোকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এয়া সঁচাকৈয়ে প্ৰশংসনীয়। কিন্তু এই যি তেওঁলোকৰ পৰিৱেশ সংৰক্ষণৰ এটা দায়িত্ব, তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেয়া কিন্তু সঠিকভাৱে হোৱা নাই। কাৰণ তেওঁলোকে এই গছ পুলিসমূহ কাৰেণ্টৰ তলতে তেওঁলোকে ৰোপণ কৰিছে। গতিকে এই গছ পুলিসমূহ যদি আমি সঠিক জেগাত ৰুব পাৰোঁ, য'ত কাৰেণ্টৰ তাৰে আচলতে ঢুকি নাপায়, তেনেকুৱা জেগাত যদি আমি ৰোপণ কৰোঁ, তেনেহ'লে এই গছ পুলিসমূহ ভৱিষ্যতে জীয়াই থাকিব, বাচি থাকিব। কাৰণ এই গছ পুলিসমূহ যদি আমি ইয়াতে ৰোপণ কৰি পেলাই যদি কাটিবলগীয়া অৱস্থা হয় পাছলৈ, তেনেহ'লে সেয়া গছ পুলি ৰোপণৰ যি পদক্ষেপ, সেই পদক্ষেপ কেতিয়াও সফল বা সাফল্যমণ্ডিত হ'ব নোৱাৰে। ধন্যবাদ।